ভাবে ৭৭ সংখ্যক গণৰাজ্য দিৱসত দেশৰ বৰ্ণিল সংস্কৃতি আজি উজলি উঠিল। এই গণৰাজ্য দিৱস ১৯৫০ চনৰ ২৬ জানুৱাৰী যে নেকি ভাৰতবৰ্ষই নিজস্বভাৱে স্বকীয়ভাৱে এক সংবিধান লাভ কৰিছিল। ভাৰতৰ সংবিধান কাৰ্যকৰী হোৱা এটা ঐতিহাসিক দিন আৰু সেই ঐতিহাসিক দিনটো বছৰ বছৰ ধৰি পালন কৰি আহিছে। ঐতিহাসিক দিনটো ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ সেই ঐতিহাসিক দিনটোক প্ৰতি বছৰে উদযাপন কৰি আহিছে দেশবাসীয়ে আৰু ৭৭ সংখ্যক গৌৰৱোজ্জ্বল গণৰাজ্য দিৱস যি নেকি ভাৰতবৰ্ষ এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল এই বিশেষ দিনটোতে। আৰু এই গণৰাজ্য দিৱস মানে হৈছে দেশৰ সাংস্কৃতিক ঐতিহ্য, দেশৰ সামৰিক শক্তি আৰু বৈচিত্ৰ্যৰ ঐক্যৰ প্ৰদৰ্শন আৰু সেই বৰ্ণিল বৰ্ণময় সংস্কৃতি আজি প্ৰদৰ্শিত হ'ল ৭৭ সংখ্যক গণৰাজ্য দিৱসত আৰু কৰ্তব্য পথত আজি প্ৰতীক পথ হিচাপে জিলিকি উঠিল অসমৰ ধুবুৰীৰ ঐতিহাসিক আশাৰীকান্দিৰ টেৰাকোটা শিল্প। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছোঁ নিউজ ১৮ অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। এই মুহূৰ্তত আমি সেই বিশেষ মুহূৰ্তখিনি আপোনালোকক দেখুৱাইছোঁ। এয়া প্ৰতিগৰাকী অসমীয়া গৌৰৱান্বিত হোৱা এটা বিশেষ মুহূৰ্ত। ধুবুৰীৰ আশাৰীকান্দিৰ এখন ঐতিহাসিক গাঁও আৰু এই ঐতিহাসিক গাঁৱৰ এক ঐতিহাসিক পৰম্পৰা, ঐতিহাসিক সংস্কৃতি আৰু সেই টেৰাকোটা শিল্প। এই টেৰাকোটা শিল্পক এনেদৰে প্ৰদৰ্শন কৰা হ'ল কাৰণ এইবাৰ প্ৰতীক পথৰ মূল বিষয়ে হৈছে আত্মনিৰ্ভৰ ভাৰত, লোকেল ফৰ ভোকেলক উৎসাহিত কৰিবৰ বাবে, অনুপ্ৰাণিত কৰিবৰ বাবে এইবাৰ বিশেষভাৱে গুৰুত্ব দিয়া হৈছে আত্মনিৰ্ভৰ ভাৰতৰ বিষয়বস্তুৰ ওপৰত। আৰু আত্মনিৰ্ভৰ অৰ্থাৎ এই শিল্প সংস্কৃতিৰ জৰিয়তে এই পৰম্পৰাৰে কেনেদৰে আত্মনিৰ্ভৰশীল হ'ব পাৰি তাৰে এক যেন বিশেষ দৃষ্টান্ত দাঙি ধৰা হ'ল এই প্ৰতীক পথৰ জৰিয়তে। অসমৰ আশাৰীকান্দিৰ, ধুবুৰীৰ আশাৰীকান্দিৰ এই ঐতিহাসিক শিল্পকলাই বা এই শিল্পই স্থান লাভ কৰিলে আজি ৭৭ সংখ্যক গণৰাজ্য দিৱসত দিল্লীৰ কৰ্তব্য পথত। আমি সেই বিশেষ মুহূৰ্তখিনি আপোনালোকক দেখুৱাব বিচাৰিম। প্ৰতিগৰাকী অসমীয়া গৌৰৱ অনুভৱ কৰা সেই বিশেষ মুহূৰ্ত সকলোৱে হাত চাপৰি বজোৱা পৰিলক্ষিত হ'ল। এয়া দেখিবলৈ পাইছে বিশেষ সেই মুহূৰ্তটো। টেৰাকোটাৰ শিল্প এনেদৰে বৃহৎ এক প্ৰতীক পথ প্ৰদৰ্শন কৰা হৈছে আজি দিল্লীৰ কৰ্তব্য পথত। এই টেৰাকোটা শিল্পই কেনেদৰে আত্মনিৰ্ভৰ ভাৰতৰ এক বাৰ্তা, এক ধাৰণা প্ৰদান কৰিছে সেইখিনি কথাই ইয়াত উল্লেখ কৰা হৈছে। বৃহৎ টেৰাকোটা এটা মূৰ্তি, এই টেৰাকোটা মূৰ্তিৰ ওপৰত এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে য'ত নেকি বৃত্তাকাৰ আৰ্হিত এই টেৰাকোটা মূৰ্তিয়ে বৃত্তাকাৰ আৰ্হিত মাটিৰ চাকি কঢ়িয়াই নিয়াৰ এটা বিশেষ মুহূৰ্ত। মাটিৰ চাকি কঢ়িয়াই নিয়াৰ এই মৃৎশিল্পক কেনেদৰে উপস্থাপন কৰি আত্মনিৰ্ভৰ ভাৰতৰ এটা বাৰ্তা দিয়া হৈছে, আত্মনিৰ্ভৰ ভাৰতৰ এটা ধাৰণা দিয়া হৈছে, সেইখিনি কথাই সুন্দৰকৈ মূৰ্তমান হৈ উঠিছে এই প্ৰতীক পথৰ জৰিয়তে কৰ্তব্য পথত। সমগ্ৰ দেশবাসী, সমগ্ৰ বিশ্ববাসীৰ সন্মুখত এনেদৰে আজি প্ৰদৰ্শিত হ'ল ধুবুৰীৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্প। এই আমি দেখুৱাইছোঁ আপোনালোকক। এই প্ৰতীক পথৰ মূল আকৰ্ষণ হ'ল এটা টেৰাকোটা মূৰ্তি, বিশাল টেৰাকোটাৰ এটা মূৰ্তি আৰু এই বিশাল টেৰাকোটাৰ মূৰ্তিটোৱে বৃত্তাকাৰ আৰ্হিত, এয়া চাওক কিছু দৃশ্য আমি দেখুৱাম। এয়া বৃত্তাকাৰ আৰ্হিত মাটিৰ চাকি কঢ়িয়াই লৈ গৈছে য'ত নেকি পোহৰ, এয়া চাওক মই যিটো কৈছোঁ বৃহৎ টেৰাকোটা মূৰ্তিয়ে এয়া বৃত্তাকাৰ আৰ্হিত এটা মাটিৰ চাকি কঢ়িয়াই নিয়াৰ এটা বিশেষ মুহূৰ্ত তাত দাঙি ধৰা হৈছে য'ত নেকি পোহৰ, ধাৰাবাহিকতা আৰু ঐতিহ্যক প্ৰতিনিধিত্ব কৰিছে এই বিশেষ প্ৰতীক পথে। দুয়োকাষে ইয়াত দেখিবলৈ পোৱা হৈছে বাঁহ, বাঁহ দেখিবলৈ পোৱা হৈছে। দুয়োকাষে বাঁহৰ বেৰৰ সৈতে মাটিৰ শৰাই, এয়া প্ৰত্যক্ষ কৰিছে এখন মাটিৰ শৰাই। এই মাটিৰ শৰাই ইয়াত প্ৰদৰ্শন কৰা হৈছে। দুয়োকাষে বাঁহৰ বেৰৰ সৈতে মাটিৰ শৰাই প্ৰদৰ্শন কৰি আগবঢ়াই নিয়া হৈছে এই টেৰাকোটা শিল্পৰ বিশেষ প্ৰতীক পথ। উল্লেখযোগ্য যে অসমৰ বাঁহ সম্পদ আৰু ইয়াৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা যি অৰ্থ সামাজিক উন্নয়ন, অসমৰ বাঁহ বেতৰ শিল্প যথেষ্ট চহকী এই শিল্পত অসম। গতিকে সেই অসমৰ বাঁহ সম্পদ আৰু ইয়াৰ ওপৰত গঢ়ি উঠা আৰ্থ সামাজিক উন্নয়নৰ ছবিও এই প্ৰতীক পথৰ জৰিয়তে আজি কৰ্তব্য পথত দাঙি ধৰা হৈছে। আনহাতে তলৰ অংশ প্ৰত্যক্ষ কৰিছে আপুনি। আমি আকৌ এবাৰ সেই দৃশ্যভাগ দেখুৱাম আপোনালোকক। তলৰ অংশত আপুনি প্ৰত্যক্ষ কৰিছে য'ত সুন্দৰ ময়ূৰপঙ্খী এখন নাও,
এয়া ময়ূৰপংখী এখন নাৱৰ তাত আৰ্হি প্ৰস্তুত কৰা হৈছে, আৰ্হি দেখুওৱা হৈছে। এয়া ফুল স্ক্ৰীনত আমি সেই দেখুৱাইছোঁ, বিশেষভাৱে প্ৰস্তুত কৰা সেই প্ৰতীকপট। এখন নাৱৰ ওপৰত শিল্পীসকলে হীৰা মাটিৰে গণেশ, কাৰ্তিক, দুৰ্গা, লক্ষ্মী আৰু সৰস্বতীৰ মূৰ্তি নিৰ্মাণ কৰি থকাৰ এক সজীৱ দৃশ্য তাত প্ৰস্ফুটিত কৰা হৈছে। হীৰা মাটিৰ জৰিয়তে মৃৎশিল্পীসকলে বিভিন্ন দেৱ দেৱীৰ মূৰ্তি যেনেকৈ গণেশ, কাৰ্তিক, দুৰ্গা, সৰস্বতী, লক্ষ্মী মূৰ্তি নিৰ্মাণ কৰি থকাৰ এক সজীৱ দৃশ্য তাত প্ৰকট কৰি তোলা হৈছে, সজীৱ দৃশ্য তাত ফুটাই তোলা হৈছে। এয়া চাওক মৃৎশিল্পীসকলে কেনেদৰে ব্যস্ত হৈ আছে বিভিন্ন ধৰণৰ মৃৎশিল্প প্ৰস্তুত কৰাত, বিশেষকৈ দেৱ দেৱীৰ মূৰ্তি নিৰ্মাণ কৰাত তেওঁলোক প্ৰস্তুত কৰাত কেনেদৰে ব্যস্ত, সেই ছবিখনেই ইয়াত এনেদৰে সুন্দৰকৈ দাঙি ধৰা হৈছে। এয়া স্বাভাৱিকতে এক গৌৰৱৰ মুহূৰ্ত, কাৰণ আমি যদি চাওঁ ইয়াৰ যদি ইতিহাস অকণমান যদি আমি ইতিহাসৰ কথা কওঁ, ধুবুৰীৰ টেৰাকোটা শিল্পৰ অসমৰ ধুবুৰী জিলাৰ দেৱীতোলা উন্নয়ন খণ্ডৰ এখন ঐতিহাসিক গাঁও আশাৰীকান্দি। সেই আশাৰীকান্দিৰ পাৰম্পৰিক মৃৎশিল্প, সেই মৃৎশিল্পৰ বাবে আশাৰীকান্দি সমগ্ৰ বিশ্বজুৰি ইতিমধ্যে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে, সমগ্ৰ বিশ্বজুৰি বিখ্যাত এখন গাঁও। গৌৰীপুৰৰ এই ঐতিহাসিক তথা বিশ্ববিখ্যাত আশাৰীকান্দি টেৰাকোটা শিল্পত, য'ত মুঠ 160টা পৰিয়ালে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এই পৰম্পৰা, এই শিল্পকলা তেওঁলোকে জীয়াই ৰাখিছে। এই পৰম্পৰাৰ জৰিয়তে, এই শিল্পকলাৰ জৰিয়তে তেওঁলোকে আত্মনিৰ্ভৰশীলতাৰ এক জ্বলন্ত দৃষ্টান্ত সমগ্ৰ বিশ্বৰ সন্মুখত দাঙি ধৰি আহিছে যুগে যুগে, প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি। একেদৰে অসম চৰকাৰে এই আশাৰীকান্দি গাঁও, ধুবুৰীৰ এই আশাৰীকান্দি গাঁও মডেল গাঁও হিচাপে ঘোষণা কৰিছে আৰু ইয়াৰ গ্ৰাম্য পৰ্যটন প্ৰকল্পৰ অধীনলৈ অনা হৈছে। উত্তৰ পূব শিল্প আৰু গ্ৰাম্য উন্নয়ন সংস্থা নামৰ এটা বেচৰকাৰী সংস্থায়ো ইয়াৰ কলা কুশলীসকলৰ শিল্প আৰু আৰ্থ সামাজিক বিকাশৰ বাবে কাম কৰি আহিছে। উল্লেখযোগ্য যে 2006 চনৰ পৰা টেৰাকোটা কলা আৰু সংস্কৃতিৰ প্ৰমোচনৰ বাবে, প্ৰচাৰ আৰু প্ৰসাৰতাৰ বাবে ৰাষ্ট্ৰসংঘ উন্নয়ন প্ৰকল্প চমুকৈ UNDP ৰূপায়ণ কৰি আছে। 2020 চনত মন কী বাততো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত এই টেৰাকোটা শিল্পৰ কথা বৰ্ণনা কৰা হৈছে আৰু এই টেৰাকোটা শিল্পৰ উদ্ধৃতি দি ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আত্মনিৰ্ভৰ ভাৰতৰ কথা কৈছে। 2020 চনতে সেই কথা উল্লেখ কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মন কী বাতত, আত্মনিৰ্ভৰ ভাৰত আৰু লগতে লোকেল ফৰ ভোকেলৰ কথা উদাহৰণ দিছিল সমগ্ৰ দেশবাসীৰ সন্মুখত মন কী বাতৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যদি আমি ইতিহাসৰ কথা কওঁ, 19 শতিকাৰ আৰম্ভণিতে মৃৎশিল্পৰ লগত জড়িত কেইটামান পৰিয়ালে পূব বংগৰ পৰা আশাৰীকান্দিলৈ প্ৰব্ৰজন কৰিছিল। যাতায়াতৰ সুবিধা, কেঁচামালৰ উপলব্ধতা, গুৰুত্বপূৰ্ণ কৌশলগত অৱস্থান, বিভিন্ন আৰ্থিকভাৱে ব্যৱহাৰযোগ্য কাৰকৰ বাবে এই স্থান বাছনি কৰিছিল। 19 শতিকাৰ আৰম্ভণিতে আহি যি শিল্পৰ তেওঁলোকে এক সুকীয়া বৈশিষ্ট্যযুক্ত অসমীয়া মৃৎশিল্পৰ জন্ম দিছিল আৰু সেই পৰম্পৰা জীয়াই ৰাখি আজি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই মৃৎশিল্পৰ বিভিন্ন ধৰণৰ মৃৎশিল্প তেওঁলোকে বিক্ৰী কৰি স্বাৱলম্বিতাৰ নিদৰ্শন সমগ্ৰ বিশ্বজুৰি দাঙি ধৰিবলৈ সক্ষম হৈছে। গতিকে একোটা অঞ্চলৰ অৰ্থনীতি কেনেদৰে সবল কৰিব পৰা যায় এই পৰম্পৰাৰ জৰিয়তে, পৰম্পৰাগতভাৱে চলি অহা এই শিল্পকলাৰ জৰিয়তে তাৰেই দৃষ্টান্ত দাঙি ধৰিলে এনেদৰে আজি এই টেৰাকোটা শিল্পৰ জৰিয়তে সমগ্ৰ দিল্লীৰ গণৰাজ্য দিৱসৰ প্ৰতীক পদত। স্বাভাৱিকতেই ৰাজ্যবাসীৰ বাবে এক গৌৰৱৰ মুহূৰ্ত আৰু গণৰাজ্য দিৱসত এই টেৰাকোটা শিল্পৰ জৰিয়তে আত্মনিৰ্ভৰশীল ভাৰত আৰু লোকেল ফৰ ভোকেলৰ ধাৰণাই এনেদৰে উপস্থাপন কৰা হ'ল টেৰাকোটা শিল্পৰ জৰিয়তে। লাইভৰ পৰা বিদায় লৈছোঁ, ধন্যবাদ।